ড্ৰাগছটো ধৰিব নোৱাৰে কিয় যিটো ড্ৰাগছ খাই মানুহ মৃত্যু হৈছে এটা জেনেৰেশ্যন এক হৈ গৈছে তাৰপিছত কৰবাত যেনেকৈ চৰকাৰে নিৰ্দেশ দিয়ে যে বোমা বিস্ফোৰণকাৰীক ধৰা বম ক'ৰ পৰা আহিছে ধৰা ইণ্টেলিজেন্স একদম ধৰি উলিয়াই দিয়ে আজমল কাছবকো ধৰি আনিব পাৰে সেই ইণ্টেলিজেন্সৰ ওপৰত আমাৰ বিশ্বাস আছে আস্থা আছে কিন্তু আমাৰ সন্দেহ চৰকাৰৰ ক'ৰবাত সদিচ্ছাৰ অভাৱ আছে সেই অসমতে হওক ভাৰততে হওক চৰকাৰে যেনেকৈ বোমা বিস্ফোৰণকাৰীক ধৰিবৰ কাৰণে নিৰ্দেশ দিয়ে প্ৰশাসন পুলিচ ইণ্টেলিজেন্সক তেনেকে ক'ৰবাত ড্ৰাগছৰ হয়তো নিদিয়ে ড্ৰাগছৰ লগত ক'ৰবাত হয়তো কোনোবা জড়িত হৈ আছে নহলে কিয় যি ইণ্টেলিজেন্স আৰ্মিয়ে বোমা বিস্ফোৰণকাৰীক ধৰি মৰি যোৱা উগ্ৰপন্থী ক'ৰ পৰা বোমা নিছিল সুধি সেইটো আমি এপ্ৰিচিয়েট কৰো আমাৰ দেশৰ আমাৰ ৰাজ্যৰ পুলিচ ইণ্টেলিজেন্স ইমান চোকা কিন্তু আমাৰ ৰাজ্যখনতে ইঠাইৰ পৰা সিঠাইলৈ ড্ৰাগছ আনি মানুহ মাৰি শেষ কৰি আছে তাৰপিছত সেই ড্ৰাগছক ধৰিবৰ কাৰণে অৰ্ডাৰ হয়তো চৰকাৰে নিদিয়ে যেটো কাৰণে পুলিচ প্ৰশাসনে নোৱাৰে ধৰিব কেৱল নাটক দুটা মানুহ ধৰিব এনেকে কাণত ধৰাব চিলেট এখন লগাব ফটো এখন মাৰিব ড্ৰাগছ ধৰিলো শেষ ড্ৰাগছ মাত্ৰ দি দিব 3 মাহৰ পিছত ওলাই আহিব ড্ৰাগছ মাফিয়া আকৌ মানুহক ড্ৰাগছ খুৱাব এইবিলাক মানুহ কিয় এনএছএ নলগায় আমিতো আন্দোলন কৰা মানুহক এনএছএ লগাই একদম ভৰাই থৈ দিয়ে আমাৰ এজন সংগ্ৰামী সতীৰ্থ প্ৰণৱ দলক এনএছএ লগাই থৈ দিছে এইবিলাক কি নেশ্যনেল সিকিউৰিটিৰ প্ৰতি থ্ৰেট নহয় নেকি এজন মানুহে ড্ৰাগছ খাই ঘৰৰ সম্পত্তি সোণৰ আ অলংকাৰ মাটি বাৰীলৈকে বিকি দিয়ে সেই মানুহজনে কাইলে ৰাষ্ট্ৰৰ সম্পত্তি নিবিকিব কি মানে আছে মানুহক হত্যা কৰাৰ পিছত যদি তেওঁলোকৰ ওপৰত কঠোৰ একচন নহয় এতিয়া কেনেকে হ'ব এইখিনি প্ৰমাণ পোৱাৰ পিছত মই পুনৰবাৰ কৈছো ড্ৰাগছৰ কথা যেতিয়া এডিশনাল এছপিয়ে কৈছে ডিচিয়ে কৈছে ওচিয়ে কৈছে আমি এটা নিশ্চিত যে কৰবাত নহয় কৰবাত ড্ৰাগছ এগুণ আছে এই প্ৰমাণটোৱে কৈছে অচিন্ত ড্ৰাগছ খাই মৰা নাই তেতিয়াহ'লে অচিন্ত যোনে মাৰিছে সিহঁতি ড্ৰাগছ খাই আছিল বা হেতৰ লগত ড্ৰাগছৰ সম্পৰ্ক আছে সেই মানুহখিনি কিয় নধৰে এই ঘটনাটো নঘটিবৰ কাৰণে আৰু কি ব্যৱস্থা ললে পুলিচে এজন মানুহক গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থৈ দিছে কোনে মাৰিল কোন আছিল কৰবাত ড্ৰাগছ আহিছিল কেনেকে খালে কি অৱস্থাত কমালে গ'ল কি পৰ্যায়ত ডেড বডি ওলালে থানাৰ সন্মুখেদি কেনেকে ড্ৰাগছ আহে ঘিলাদাৰী থানাৰ সন্মুখেদি গৈ মকৰমত কেনেকে ড্ৰাগছ ওলালে বৰহুলা থানাৰ পৰা 2 কিলোমিটাৰ দূৰত কেনেকে ড্ৰাগছ ওলালে ফৰকাটিং থানাৰ সন্মুখত কেনেকে ড্ৰাগছ চলি আছে মেৰাপানী থানাই কি ঘোঁৰা গাছ কাটি আছে গোলাঘাটৰ এছপিৰ কাম কি এডিশনাল এছপিৰ কাম কি গতিকে যোৰহাটৰ দৰে ঘটনা ইতিমধ্যে অচিন্ত ৰাজকুমাৰ ক্ষেত্ৰত সংঘটিত হৈছে আৰু যাতে এনেকুৱা ডাঙৰ ঘটনা ঘটিব নালাগে তাৰ আগতে গোলাঘাট জিলা প্ৰশাসন ড্ৰাগছৰ ওপৰত কঠোৰ হ'ব লাগিব এক আৰু তাতকৈ মূল কথাটো হৈছে অচিন্ত ৰাজকুমাৰ মৃত্যুৰ কাৰণে কোন কোন জগৰীয়া চাকি সোণোৱালক জেলত ভাত মাংস খুৱাই বহাই থলে নহব কোন কোন আছিল তাৰ লগত কাৰ লগত নি ডেড বডি ডাষ্টবিনত পেলাইছিল নিমত অঞ্চলত কোন কোন আহিছিল সেই স্কুটিত অহাকেইটা আৰু কিয় বিমান চেতিয়া ওচিয়ে তাৰ পৰা কিমান টকা লৈ কেৱল ড্ৰাগছ বুলি কৈ এটুকু শৰীৰত ড্ৰাগছ নোপোৱা ল'ৰাটোক গোটেই পৰিয়ালটোক বদনামি কৰি ড্ৰাগছ খাই বুলি মৰাই কাৰ নিৰ্দেশত কাৰ স্বাৰ্থত কাৰ পৰা টকা লৈ কাক বচাবলৈ ড্ৰাগছ বুলি কৈ আছিল আমি ভাবো বিমান চেতিয়াৰ ওপৰত একচন ল'ব লাগে আৰু এগৰাকী সিনিয়ৰ অফিচাৰ জৰিয়তে কথাটো পুনৰ তদন্ত কৰাব লাগে পুনৰ তদন্ত কৰাই আমাক ইয়াৰ উচিত উত্তৰ লাগে কেনেকে মৃত্যু হ'ল ড্ৰাগছ এংগল কি কেনেকে মৃত্যু হ'ল কোনে মাৰিলে আৰু এই নিৰ্দোষী নিৰপৰাধী নিৰীহ কিশোৰজনক কিয় বুকু হুদা কৰি আজি চম্পা গগৈ ৰাজখোৱাক এই পৰ্যায়লৈ নিলে যোনে কান্দি কান্দি এটা কথা ক'ব নোৱাৰা হ'ল তেখেতে ইতিমধ্যে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰো দাবী অনুৰোধ মুখ্যমন্ত্ৰী মহোদয় আপুনি এই কাম কৰি দেখুৱাওক পুলিচে কেনেকৈ টকা খাই কি কৰি আছে এই কথা বতৰাবিলাক অলপ চকু দিয়ক আৰু এছপি মহোদয় নতুনকৈ আহিছে আমি শুনিছো তেখেতৰ বিষয়ে বহুত মানুহে কৈছে ভাল বুলি ডিসি মহোদয় আহিছে তেখেতৰ তৎপৰতা দেখিছো ভাল নে বেয়া আমি কামতে দেখিম ভাল বুলি কোনোবাই তল্যমৰ্দন কৰি কৈ থাকিলে নহব ভাল নে বেয়া আমি আপোনাক আমি গোলাঘাটৰ 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে এটা কেছ আপোনালৈ আগবঢ়াই দিছো আপোনালোকলৈ এই কেছটো পানী নহৰকে আপোনালোকে কৈ দেখুৱাওক তাৰপিছত আমি আপোনালোকক ধন্যবাদ দিম যে হয় অচিন্ত ৰাজখোৱাক হত্যাকাৰী এইকেইজন এনেকে হত্যা কৰা হৈছিল ধন্যবাদ আপোনালোক সকলোৱে এটা কথা অৱগত যে যোৱা 14 জুন তাৰিখে গোলাঘাটত যি এটা হৃদয় বিদাৰক এটা ঘটনা ঘটিছিলে সেই কথা আপোনালোক সকলোৱে বিভিন্ন চেনেলত আপোনালোকে সম্প্ৰচাৰ কৰিছিলে তাৰ পিছতে আমি 17 তাৰিখে এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত গৈ থিয় হৈছিলোঁ অচিন্ত ৰাজখোৱা যি 11ত পঢ়ি থকা এজন যুৱক তেখেতক এটা আছুতীয়া জেগাত কোনো নোযোৱা এটা অঞ্চলত নি পেলাই
কোনোবাই হত্যা কৰি এটা ডাষ্টবিনত পেলাই থৈ গৈছিলে। আৰু সেই গোটেই বিষয়টো সমগ্ৰ বিষয়টো জানি আমি ঘিলাধাৰী আৰক্ষী চকীত আমি উপস্থিত হৈছিলোঁ, কিন্তু ঘিলাধাৰী আৰক্ষী চকীৰ যিগৰাকী বিষয়া বিমান চেতিয়া, তেখেতে পৰিয়ালৰ আগত যেনেধৰণে ক'লে যে ড্ৰাগছৰ অভাৰড'জ হৈ তেওঁ ঢুকাইছে, স্পষ্টভাৱে কৈছে। তাৰপিছত আমি যেতিয়া গোটেই দল সংগঠন, আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, গোলাঘাটৰ জাতীয় জনগোষ্ঠীয় সমন্বয় মঞ্চৰ গোটেই ঐক্য মঞ্চৰ গোটেই দল সংগঠনৰ আমি যুৱকসকলৰ সন্মুখত তেওঁ আমাক কৈছে যে এইটো ড্ৰাগছ ৰিলেটেড ঘটনা, আৰু ইয়াৰ যিখিনি আমি তদন্ত আমাৰ আছে আমি বৰ্তমান পৰ্যায়ত চলাই আছো, আৰু এই বিষয়টো আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষকো আমি জনাইছো যে গোলাঘাটৰ DSP ৰেংকৰ এজন বিষয়াও এই গোটেই বিষয়খিনি চোৱা চিতা কৰি আছে। আজি অতদিন হ'ল কোনো ধৰণৰ এই বিষয়াগৰাকীয়ে, বিমান চেতিয়া নামৰ যিগৰাকী ঘিলাধাৰী থানাৰ OC, তেখেতে কোনো ধৰণৰ পৰিয়ালটোৱে সান্তনা লভিব পৰাকৈ কোনো ধৰণৰ এটা মানে ন্যায় বা তদন্ত কৰিব নোৱাৰিলে। আজিৰ তাৰিখত যেতিয়া পোষ্টমৰ্টম PM ৰিপৰ্টটো আহিছে, তাত লিখা আছে যে এইটো কোনো ড্ৰাগছ ৰিলেটেড ঘটনা নহয়, এইটো আচলতে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে। এই বিমান চেতিয়া নামৰ ব্যক্তিজনৰ ওপৰত আমাৰ ক'বলগীয়া আছে। তেখেতে কি কাৰণতে এটা পৰিয়ালক ড্ৰাগছ সেৱন কৰি পেলাই যে যুৱকজন ঢুকাইছে, এই কথাখিনি কি কাৰণে ক'বলগীয়া হ'ল? তেওঁ কোনোবাই আগতীয়াকৈ জনা নাই নিজে তেওঁ ড্ৰাগছ খাই মৃত্যু মুখত পৰিছে। ড্ৰাগছ সেৱন কৰাৰ পিছত গাঁওখনত যেতিয়া ড্ৰাগছ সেৱন কৰি এজন যুৱক মৃত্যু হৈছে বুলি যেতিয়া গোটেই বিবাহ হয় গোটেই কথাটোত, কিন্তু তেতিয়া এখন গাঁৱত সেই মানুহঘৰ কি দৃষ্টিৰে চাই আমি সকলোৱে জানো যে চকুৰ ফুটা দাঁতৰ ফুলৰ দৰে ব্যৱহাৰ কৰে গোটেই গাঁওখনৰ মানুহে। এই সমগ্ৰ পৰিয়ালটোৱে আজি তাৰিখত এগৰাকী পুলিচ অফিচাৰ বাক্যক লৈ পেলাই গোটেই গাঁওখনৰ মাজত তেওঁলোকে আচলতে বঞ্চিত হৈ থাকিবলগীয়া এটা পৰিৱেশ সৃষ্টি হ'ল। মোৰ কথা হ'ল যে অচিন্ত ৰাজখোৱাই ন্যায় পাব লাগিব, এই কথা নিশ্চিত। গোলাঘাটৰ প্ৰত্যেকটো দল সংগঠনে কোনো কাৰণত এৰি দিয়া নহ'ব। ইয়াৰ তদন্ত পুনৰ হ'ব লাগিব, আৰু পানী নুমুকাকৈ এই তদন্ত হ'ব লাগিব, আৰু যিকেইজনে পৰিকল্পিতভাৱে হত্যা কৰিছে তেওঁলোকক উপযুক্ত শাস্তি বিহিব লাগিব গোলাঘাট প্ৰশাসনে। আমি সময় নিৰ্ধাৰণ কৰিছো 24 ঘণ্টাৰ ভিতৰত যদি এই গোটেই বিষয়টোক লৈ যদি পুনৰ নিৰীক্ষণ কৰি পেলাই যদি উপযুক্ত শাস্তি প্ৰদান নকৰে, কিন্তু গোলাঘাট প্ৰশাসন ব্যৱস্থাটো অচল কৰি দিয়া হ'ব, এই কথা আমি স্পষ্টভাৱে জনাই দিছো। আৰু দ্বিতীয় কথাটো হ'ল যে বিমান চেতিয়া নামৰ যিগৰাকী নতুনকৈ আহিছে ঘিলাধাৰী থানালৈ OC, তেখেতৰ ওপৰত তদন্ত হ'ব লাগিব। তেখেতৰ ওপৰত এইকাৰণেই তদন্ত হ'ব লাগিব, তেওঁ ড্ৰাগছৰ গোটেই ৰেকেটটো আপোনালোকে সকলোৱে জানে, বৰ এটা বৃহৎ ৰেকেট। তেওঁ ড্ৰাগছৰ এই ৰেকেটটো বা তেওঁ কিবা টেবুলৰ তলেদি কিবা ধন টকা পইচা লৈছে নেকি, তাক লৈ আমাৰ সন্দেহ আছে। তেওঁৰ ওপৰত আচলতে গোলাঘাটৰ SP এটা এনকুৱাৰী দিব লাগিব। এটা পৰিয়ালক এনেধৰণে চকুৰ ফুটা দাঁতৰ হুল কৰিবলৈ এৰি দিয়া কোনো কাৰণত নহ'ব, কাৰণ এগৰাকী মেধাভিত্তিক ছাত্ৰ যেতিয়া এনেধৰণে হত্যা হয়, কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিছে, পোষ্টমৰ্টম ৰিপৰ্টত স্পষ্টভাৱে লিখা আছে যে তেওঁ কিবা গধুৰ বস্তুৱে মূৰত মৰিয়াই পেলাই তেওঁক হত্যা কৰিছে। এই বিষয়টো তেওঁ তদন্ত কৰিব নোৱাৰি, তেওঁ কৈছে কি ড্ৰাগছ অভাৰড'জ হৈ পেলাই মৰিছে। এই গোটেই বিষয়টো মই পুনৰবাৰ কৈছো, গোলাঘাট আৰক্ষীৰ অধীক্ষকগৰাকী নতুনকৈ আহিছে, তেখেতক আমি স্পষ্টভাৱে সংবাদমালৰ দ্বাৰা আমি গোলাঘাটৰ আটাইকেইটা দল সংগঠনে তেখেতক এটা অনুৰোধ জনাইছো, এই যিগৰাকী বিমান চেতিয়া তেওঁৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগিব। কাৰণ গোলাঘাটৰ পৰা ফৰকাটিং, মেৰাপানী এই গোটেই অঞ্চলটো এই অঞ্চলটো আৰু এই বৰগোলা হৈ পেলাই যিটো এটা মকৰম অঞ্চলটো, এই অঞ্চলটো এৰি বিভিন্ন নিষিদ্ধ সামগ্ৰী অহা যোৱা হৈ থাকে, এইটো কথা আমি জানো। আজি ফৰকাটিঙৰ পৰা গৈ পেলাই এজন যুৱকে কৈছে যে ফৰকাটিঙৰ ওচৰত তেওঁ আমাক কৈছিলে যে ফৰকাটিঙৰ ব্ৰিজৰ ওচৰত তেওঁ ড্ৰাগছ ক্ৰয় কৰিছে। ড্ৰাগছ ক্ৰয় কৰি পেলাই সেই যুৱকজন গৈছে মেৰাপানীলৈ, মেৰাপানীৰ পৰা আহি পেলাই আকৌ কেনেকে মকৰম বাগানত আহি পেলাই তেওঁ ডেড বডি ওলাবহি পাৰে। এই গোটেই বিষয়টোক লৈ পেলাই পুনৰ মই একদম স্পষ্টভাৱে কৈছো, গোলাঘাট আৰক্ষীয়ে যদি গুৰুত্ব সহকাৰে লৈ উচিত তদন্ত নকৰে, কিন্তু গোলাঘাট প্ৰশাসন ব্যৱস্থাটো সম্পূৰ্ণ অচল কৰি দিয়া হ'ব, এই কথা আপোনালোকৰ জৰিয়তে গোলাঘাটৰ আৰক্ষী অধীক্ষকক আমি জনাই দিওঁ। ক'ব আমাৰ বিদ্যুৎ শইকীয়াই গোটেই বিষয়টো আপোনালোকৰ আগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।